Good morning friends. Thank you all for watching my channel. দুটা দিন আমি কেলনাত কটোৱাৰ পাছত আজি যাত্ৰা কৰিছোঁ অচয়স বোলা ঠাইখনলৈ। যাওঁতে ৰাস্তাতে পৰা দুখনমান ৱাইনাৰীত সোমাই যাম। এই অকানাগান ভেলীটো ৱাইনাৰীৰ বাবে জনাজাত। ইয়াৰ ৱাইন ইণ্ডাষ্ট্ৰি কানাডাৰ ভিতৰতে বিখ্যাত। পৃথিৱীৰ বিভিন্ন দেশলৈ এইবোৰ এক্সপৰ্ট হয়। সকলোতকৈ ভাল কথাটো হ'ল এই ৱাইনাৰীবোৰত ফ্ৰীতে ভেৰাইটিজ ৱাইন টেষ্ট কৰিবলৈ দিয়ে। আমিও উৎকৃষ্ট সুৰাৰ সোৱাদ ল'বলৈ বুলি ছামাৰ হিল পিৰামিড নামৰ ৱাইনাৰীখনলৈ আগবাঢ়িলোঁ। পাৰ্কিং প্লেচত গাড়ী পাৰ্ক কৰি ৱাইনাৰীখনত সোমাওঁতে চকুত পৰিল ৱাইনৰ বটলৰ পৰা গ্লাছত ৱাইন বাকি থকাৰ এক সুন্দৰ ভাস্কৰ্য। লগতে আছে এয়া বিশ্ব শান্তিৰ বাবে বনোৱা এটা স্তম্ভ। আমাৰ হিন্দীৰ লগতে পৃথিৱীৰ প্ৰায় সকলো ভাষাতে বিশ্ব শান্তিৰ বাবে ইয়াত লিখা আছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ৱাইনাৰীখন অৱস্থিত। আমি ৱাইনাৰীখনৰ চাৰিওফালে এবাৰ চকু ফুৰালোঁ। গাতে লাগি আছে সেয়া অকানাগান লেকটো, আৰু দূৰৰ সেই ওখ বিল্ডিংবোৰ যে দেখিছে সেইখনে হ'ল কেলনা চহৰ। ভিতৰ সময়ে প্ৰথম এইটো কাউণ্টাৰ। ওচৰতে এইবোৰ ৱাইন সম্বন্ধীয় কিতাপৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাখিছে। এই যে বেৰেলবোৰ দেখিছে এইবোৰতে ৱাইনবোৰ ফাৰ্মেণ্টেশ্যন কৰা হয়। প্ৰত্যেক বেৰেলত বেলেগ বেলেগ বয়সৰ ৱাইনবোৰ থোৱা আছে। ৱাইন বোলে যিমানে পুৰণা হয় তাৰ সোৱাদো সিমানে বাঢ়ি যায়। ৱাইনৰ সোৱাদ ল'বৰ বাবে ইয়াত দুটা ৰুম আছে। এইটো হ'ল গেলেৰী টেষ্টিং ৰুম আৰু আনটো হ'ল মেইন টেষ্টিং ৰুম। টুৰিষ্ট বেছি হ'লে গেলেৰী টেষ্টিং ৰুমটো খুলি দিয়ে। আজি টুৰিষ্ট কম বাবে মেইন টেষ্টিং ৰুমতে টেষ্ট কৰাইছে। টেষ্টিং ৰুমত সজাই থোৱা আছে ধুনীয়া ধুনীয়া ৱাইনৰ বটলবোৰ। এই ৱাইনবোৰৰ বয়স বেলেগ বেলেগ। কোনোবাটোৰ যদি 10 বছৰ, কোনোবাটোৰ 12 বছৰ, আকৌ কোনোবাটোৰ 14-15 বছৰো আছে। এক ইটালিয়ান প্ৰভাৱ মতে অল ৱাইন নিউ অইল, অৰ্থাৎ পুৰাৰ পুৰণা আৰু তেলৰ নতুন। বিভিন্ন ভেৰাইটিজৰ ৱাইনো ইয়াত পাব। যেনে ধৰক ৰেড ৱাইন, আইচ ৱাইন, স্পাৰ্কলিং ৱাইন। টেষ্ট কৰক, পচন্দ হ'লে কিনি পেলাই ঘৰলৈ নি আৰামত পান কৰক। ছামাৰ হিল ৱাইনাৰীখনৰ বিষয়ে যদি ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে গুগলত চাৰ্চ কৰিলে সকলোখিনি পাব। ৰাইজৰ লগতে আমিও কেইবাবিধো ৱাইন টেষ্টিং কৰি তাৰে দুবিধমান ৱাইন পাৰ্চেছ কৰি নতুন ডেষ্টিনেশ্যন অচয়সলৈ বুলি আগবাঢ়ি গ'লোঁ। অকানাগান লেকৰ পাৰে পাৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমাৰ গাড়ী তীব্ৰ বেগত আগুৱাই গ'ল। অচয়সলৈকে এই হাইৱেটো অকানাগান লেকৰ গাতে গা লগাই আগবাঢ়ি গৈছে। মাজে মাজে লেকটো আঁতৰি যায়, আকৌ ওচৰ চাপি আহে। প্ৰকৃতিৰ ৰূপ উপভোগ কৰি কৰি আমি আগুৱাই গ'লোঁ। আমি আহি থাকোঁতে ৰাস্তাতে পৰা পেণ্টিংটন নামৰ ধুনীয়া চহৰখন চাই যাম বুলি
হাইৱেৰ পৰা আমাৰ গাড়ী চহৰ অভিমুখে ঘূৰাই দিলোঁ। পেণ্টিংটনখন অকানাগান লেকৰ পাৰত অৱস্থিত এখন সৰু কিন্তু ধুনীয়া চহৰ। পাৰ্কিঙত গাড়ী থৈ আমি লেকৰ পাৰে পাৰে অলপ টহল দিলোঁ। লেকৰ পাৰে পাৰে বৰ সুন্দৰভাৱে মানুহ বহিবৰ কাৰণে বেঞ্চ বনাই থোৱা আছে। লগতে তাতে পাৰ্টি কৰিবৰ কাৰণে টেবুল বেঞ্চ সকলোবিলাক বনাই থোৱা আছে। এইয়া দূৰত কোনোবাই পাৰ্টি কৰি আছে। দূৰত সেইবোৰ যে দেখিছে গাড়ী অহা যোৱা কৰি থকা, সেইটোৱে হাইৱে। সেই হাইৱেটোৱেদিয়ে আহি আমি চহৰখনত উপস্থিত হৈছোঁ। পেণ্টিংটন চহৰত কিছু সময় কটোৱাৰ পাছত আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ অচয়ছ চহৰ অভিমুখে। এইবাৰ আহি আমি অলিভাৰ নামৰ টাউনশ্বিপখন পালোঁ। এই অলিভাৰ টাউনশ্বিপখন ৱাইনৰ কাৰণে ফেমাছ। ইয়াক ৱাইন কেপিটেল অফ কানাডা বুলিও কোৱা হয়। ইয়াতে বিভিন্ন ধৰণৰ ৱাইনেৰী ভৰ্তি হৈ আছে। আমি লাহে লাহে টাউনশ্বিপৰ পৰা বাহিৰ হৈ কাণ্ট্ৰি ছাইডৰ ফালে আগবাঢ়িলোঁ। ইয়াত দুইফালে এইবোৰ বিভিন্ন প্ৰজাতিৰ গ্ৰেপছ, বেৰিজ এইবোৰ খেতি কৰি থোৱা আছে, যিবোৰৰ পৰা ৱাইনবিলাক বনোৱা হয়। আমি ঠিক কৰিলোঁ ৰাস্তাতে পোৱা চিলভাৰ চেজ নামৰ আৰু এটা ৱাইনেৰীত এবাৰ সোমাই যাম বুলি। চিলভাৰ চেজ ৱাইনেৰীৰ এণ্ট্ৰি পইণ্টেৰে আমি সোমাই আহিলোঁ। ৰাস্তাটোৰ দুয়োফালে বিভিন্ন ধৰণৰ গ্ৰেপছ, বেৰীৰ খেতিৰে ভৰ্তি, আৰু ৱাইনেৰীটো এটা বিশাল এৰিয়ালৈ আছে। এনেকৈ আহি পেলাই আমি এইয়া চিলভাৰ চেজ ৱাইনেৰীত সোমালোঁ। এই চিলভাৰ চেজ ৱাইনেৰীৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ চাই লওঁ। এয়া ৱাইনেৰীখনৰ ভিতৰ ভাগ। ৱাইনেৰীখনে প্ৰডিউচ কৰা বিভিন্ন ৱাইন ইয়াতো ধুনীয়াকৈ সজাই থৈছে। আমি ৱাইনবিলাক চালোঁ, টেষ্ট কৰিলোঁ, আৰু ভাল লগা দুই এবিধ ৱাইন কিনি লৈ পুনৰ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ অচয়ছ চহৰ অভিমুখে। অকানাগান লেকৰ পাৰে পাৰে আমি আহি এয়া অৱশেষত অচয়ছ চহৰখনত প্ৰৱেশ কৰিলোঁ আৰু আমাৰ এয়াৰবিএনবিৰ ফালে লাহে লাহে আগবাঢ়ি গ'লোঁ। এইটো আমাৰ এয়াৰবিএনবিৰ বাহিৰ ফালটো। অকানাগান লেকৰ বিচৰ পাৰতে এটা সুন্দৰ পৰিৱেশত আমাৰ এয়াৰবিএনবিটো অৱস্থিত। এয়াৰবিএনবিৰ এইটো লিভিং ৰুম। ইয়াত বহিয়ে আমি অকানাগান লেকৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। এক সুন্দৰ পৰিৱেশৰ মাজেৰে আহি আজি আমাৰ দিনটোৰ যাত্ৰাৰ সামৰণি পৰিল। ভিডিঅ'টো লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ বা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। Thank you very much for watching the video.